বিধ্বস্ত পথে জলাকলা খুৱাইছে কাজিৰঙাবাসীক। বোকাখাত সমষ্টিৰ মধ্য কাজিৰঙা গাঁও পঞ্চায়তৰ অধীনস্থ এটা পথৰ দুৰৱস্থাই দুৰ্ভোগ ভুগাইছে অঞ্চলবাসীক। মাত্ৰ এজাক বৰষুণতে বোকাময় হৈ পৰে পথছোৱা। বিদ্যালয়লৈ অহা যোৱা কৰিব নোৱাৰে শিক্ষাৰ্থীয়ে, আহিব নোৱাৰে এম্বুলেন্স। স্থানীয় জনপ্ৰতিনিধিক বহুবাৰ আবেদন নিবেদন জনায়ো সুফল নাপালে ৰাইজে। শীঘ্ৰেই পথছোৱাৰ মেৰামতিৰ ব্যৱস্থা নকৰিলে আগন্তুক নিৰ্বাচনত প্ৰত্যুত্তৰৰ হুংকাৰ অঞ্চলবাসী। এই সন্দৰ্ভত সবিশেষ জনাব কাজিৰঙাৰ সাংবাদিক মনোজ প্ৰতিম শইকীয়াই। হয়, সমাগত পঞ্চায়ত নিৰ্বাচন আৰু বিগত পঞ্চায়ত নিৰ্বাচনত ৰাইজক দিয়া যিসমূহ প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতিসমূহ পালন কৰাত কিদৰে সফল হ'ল জনপ্ৰতিনিধি। আৰু এই মুহূৰ্তত আমি কাজিৰঙাৰ মধ্য কাজিৰঙা গাঁও পঞ্চায়তত উপস্থিত আছোঁ। গাঁও পঞ্চায়তৰ যি গোসানিবৰ অঞ্চলত আমি এইখিনি মুহূৰ্তত উপস্থিত আছোঁ। আৰু মই আজিৰ দিনটোৰ পৰিৱেশ দেখুৱাইছোঁ। আচলতে উন্নয়নৰ কথা কোৱা চৰকাৰখনৰ উন্নয়নৰ নমুনা এইখিনি মুহূৰ্তত আমি দেখুৱাবলৈ আহিছোঁ কাজিৰঙাৰ মধ্য কাজিৰঙা গাঁও পঞ্চায়তলৈ। আৰু এই মুহূৰ্তত যদি চোৱা যায়, মধ্য কাজিৰঙা গাঁও পঞ্চায়তৰ যিগৰাকী জনপ্ৰতিনিধিয়ে তেখেতে নিৰ্বাচনৰ পূৰ্বে আচলতে এই যিছোৱা পথ, এই পথছোৱা নিৰ্মাণ কৰা হ'ব বুলি তেওঁ উল্লেখ কৰিছিলে। কিন্তু আজি 5 বছৰ উকলি যোৱাৰ পাছতো এই পথছোৱা আজি কোপতি নিৰ্মাণ নহ'ল। এই পথছোৱাৰে আচলতে 8খন গাঁৱৰ যাতায়াতৰ মূল পথ বুলি ক'ব লাগিব। সমান্তৰালকৈ যদি চোৱা যায়, কেইবাখনো পৰ্যটক অতিথিশালা এই পথেৰে তেওঁলোকে গৈ পাবগৈ। আৰু এটা সমান্তৰালকৈ আমি এটা কথা উল্লেখ কৰিব লাগিব, ছাত্ৰ ছাত্ৰী ৰোগী এই পথেৰে আচলতে লৈ যাবলগীয়া হয়। আৰু বাৰিষা অত্যন্ত বেয়া হৈ পৰে ৰাস্তাটো। আৰু এইখিনি মুহূৰ্তত গাঁৱৰ যিসকল লোক, সেই লোকসকলে এটা কথা উল্লেখ কৰিছে যে এই পথছোৱাৰে আচলতে বিভিন্ন সময়ত পৰ্যটক আহে। কেইবাখনো যিহেতু পৰ্যটক অতিথিশালা আছে, কিন্তু আজিও যদি চোৱা যায় এই গাঁওখনৰ কোনো ধৰণৰ উন্নয়ন নহ'ল। আৰু এই মুহূৰ্তত দেখুৱাইছে যে গাঁৱৰ যিসকল লোক, সেই লোকসকলে এই মুহূৰ্তত ওলাই আহিছে। আৰু পথৰ সমান্তৰালকৈ আচলতে যিখন জল জীৱন আঁচনি, সেই আঁচনিখনো আজি কোপতি তেওঁলোকক পাইপ স্থাপন কৰাৰ পাছতো, বহু বছৰৰ পাছতো কিন্তু আজি কোপতি তেওঁলোকে পানীৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত হৈ থাকিবলগীয়া হৈছে। আৰু এই মুহূৰ্তত যদি চোৱা যায়, বোকাখাত মহকুমা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদকগৰাকী আছে। মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব আচলতে প্ৰতিটো নিৰ্বাচনতে জনপ্ৰতিনিধিয়ে প্ৰতিশ্ৰুতি দিয়ে, কিন্তু সেই প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰে। চাওক, বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত এইটো আপোনাৰ মধ্য কাজিৰঙা গাঁও পঞ্চায়তৰ গোসানিবৰ গাঁও এখন। গোসানিবৰৰ পৰা আমি যদি ডুমজানলৈকে চাওঁ, সেই গাঁওখনৰ ৰাস্তাটো আচলতে আজিৰ তাৰিখতো একেবাৰে তথৈবচ। এই গাঁওখনৰ একেবাৰে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ একেবাৰে গাৰ পৰা লাগি থকা এটা ৰাস্তা। এই ৰাস্তাটিত পৰ্যটক অহা যোৱা কৰে, কাজিৰঙাৰ দেশী বিদেশী পৰ্যটক। ইয়াৰ গাঁওখনত আপোনাৰ যিহেতু হোটেল ব্যৱসায়ৰ সৈতে কিছু লোক জড়িত হৈ আছে, গতিকে এই পৰ্যটক অহা যোৱা কৰা ৰাস্তাটো আজি তাৰিখলৈকে তেওঁলোকে পঞ্চায়তে হওক বা গড়কাপ্তানি বিভাগেই হওক, আজিলৈকে তেওঁলোকে বনাবলৈ সক্ষম নহ'ল। আচলতে তেওঁলোকে খুব ডাঙৰ ডাঙৰ কথা কয় চৰকাৰখনে, চাৰিওফালে উন্নতি হৈছে বুলি কয়, উন্নয়ন হৈছে বুলি কয়। আচলতে উন্নয়ন এয়াই নেকি? একেবাৰে আপুনি 200 মিটাৰ, ইয়াৰ পৰা 200 মিটাৰ গ'লে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা এই গাঁওবিলাকৰ যদি এনেকুৱা গতি, তেতিয়াহ'লে ইয়াৰ পৰা যদি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সীমামূৰীয়া গাঁওবিলাকৰ অৱস্থা কি, ইয়াৰ পৰা আচলতে সহজতে অনুমান কৰি ল'ব পাৰে।